নমস্কাৰ, মই 57 নং দৌলাখাল ৰামপুৰ জিপিৰ পৰাই সভানেত্ৰী পদত নিৰ্বাচিত হ'লোঁ। কোনটো ৱাৰ্ডৰ পৰা আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে? 8 নং ৱাৰ্ডৰ। কি ক'ব এতিয়া ৰাইজৰ কাৰণে? প্ৰথমতে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ আৰু মোৰ এই সহকৰ্মী মোৰ লগত থকা 9জন সদস্যাক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে 57 নং দৌলাখাল ৰামপুৰ জিপি সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজলৈ এটাই আহ্বান জনাম যে সকলোৱে মোক সহযোগ কৰক আৰু সকলোৰে নিচেই ওচৰৰ পৰা প্ৰতিটো ৱাৰ্ডত যাতে মই নিচেই ওচৰৰ পৰাই ৰাইজৰ লগত লগ হৈ কামবোৰ কৰি যাব পাৰোঁ। এইখিনিয়ে 9গৰাকী আছে। কোনটো ৰাজনৈতিক দলৰ সমৰ্থনত? মই বিজেপি দলৰ পৰাই মই নিৰ্বাচিত হৈছোঁ। গতিকে বিজেপি দলৰ সমূহ কাৰ্যকৰ্তাক প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। মই 57 নম্বৰ ৱাৰ্ডৰ পৰা মই নিৰ্বাচিত হৈছোঁ আৰু মানে উপসভানেত্ৰী হিচাপে মোক নিৰ্বাচিত কৰিছে। কোন পঞ্চায়ত আছিল আপোনাৰ? দেউলাখাল ৰামপুৰ। এতিয়া কিমানগৰাকী ৰাইজৰ হৈ কেনেকৈ মানে পঞ্চায়তৰ যিখিনি কাম কাজ আহে সেইখিনি সকলোৱে যাতে মিলিজুলি আমি কৰিব পাৰোঁ, তাকে সদস্যসকলৰ লগত লৈ মই কামখিনি ভালদৰে কাম কৰিব চেষ্টা কৰিম। আৰু নমস্কাৰ, মই 57 নং দৌলাখাল ৰামপুৰ জিপিৰ পৰাই সভানেত্ৰী পদত নিৰ্বাচিত হ'লোঁ। কোনটো ৱাৰ্ডৰ পৰা আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে? 8 নং ৱাৰ্ডৰ। কি ক'ব এতিয়া ৰাইজৰ কাৰণে? প্ৰথমতে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ আৰু মোৰ এই সহকৰ্মী মোৰ লগত থকা 9জন সদস্যাক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে 57 নং দৌলাখাল ৰামপুৰ জিপি সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজলৈ এটাই আহ্বান জনাম যে সকলোৱে মোক সহযোগ কৰক আৰু সকলোৰে নিচেই ওচৰৰ পৰা প্ৰতিটো ৱাৰ্ডত যাতে মই নিচেই ওচৰৰ পৰাই ৰাইজৰ লগত লগ হৈ কামবোৰ কৰি যাব পাৰোঁ। এইখিনিয়ে 9গৰাকী আছে। কোনটো ৰাজনৈতিক দলৰ সমৰ্থনত? মই বিজেপি দলৰ পৰাই মই নিৰ্বাচিত হৈছোঁ। গতিকে বিজেপি দলৰ সমূহ কাৰ্যকৰ্তাক প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। মই 57 নম্বৰ ৱাৰ্ডৰ পৰা মই নিৰ্বাচিত হৈছোঁ আৰু মানে উপসভানেত্ৰী হিচাপে মোক নিৰ্বাচিত কৰিছে। কোন পঞ্চায়ত আছিল আপোনাৰ? দেউলাখাল ৰামপুৰ। এতিয়া কিমানগৰাকী ৰাইজৰ হৈ কেনেকৈ মানে পঞ্চায়তৰ যিখিনি কাম কাজ আহে সেইখিনি সকলোৱে যাতে মিলিজুলি আমি কৰিব পাৰোঁ, তাকে সদস্যসকলৰ লগত লৈ মই কামখিনি ভালদৰে কাম কৰিব চেষ্টা কৰিম। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।